আজিৰ পৰা এটা ধুনীয়া এটা মানুহ ৰূপ পাব, কিন্তু আপুনি ধুনীয়াকৈ বহি দিয়ক। আপোনাৰ হেল্প কৰিবৰ কাৰণে বহুত ল'ৰা ওলাই আহিছে। নগাঁৱৰ ঢিঙত এক স্বেচ্ছাসেৱী সংগঠন এক নতুন যাত্ৰাৰ প্ৰশংসনীয় পদক্ষেপ। আজি মংগলবাৰে নগাঁৱৰ ঢিং বজাৰত এজন মানসিক বিকাৰগ্ৰস্ত লোকক গা ধুৱাই চুলি দাড়ি কাটি নতুন কাপোৰ পিন্ধাই এক নতুন যাত্ৰা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য কেইজনমানে তেওঁলোকৰ এই সুন্দৰ পদক্ষেপ তথা কৰ্মৰাজিক শলাগ লোৱাৰ লগতে আদৰণিও জনাইছে ঢিং তথা নগাঁৱৰ সচেতন মহলে। মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলাম, ৰিপৰ্ট টাইমছ অসম 24। মোহাম্মদ হাবিবুর রহমান। আপোনাৰ ঘৰ? পশ্চিম ঢাকায়। আচ্ছা, ঠিক আছে। আপুনি আজিৰ পৰা এটা ধুনীয়া এটা মানুহ ৰূপ পাব, কিন্তু আপুনি ধুনীয়াকৈ বহি দিয়ক। আপোনাৰ হেল্প কৰিবৰ কাৰণে বহুত ল'ৰা ওলাই আহিছে। মই কিবা আল্লাহ জানত চলি আছে। আমাকো আল্লাহ পঠাইছে, আপুনি কওক। দিছে। আমি আপোনাক চাফা কৰি দিম। ভাল চলি আছো। ভাল চলি আছে। আপুনি এনেদৰে লেতেৰা হৈ আছে। যি পাওঁ এই তিলক আছে, তাত দোকানে তাত বেচো। যি পাওঁ আপুনি চাফ চিকুণ হৈ থাকিলে আৰু কাম পাব। আপুনি এনেকৈ লেতেৰা হৈ থাকিলে কম কাম পাব। যিমানে চাফ চলি আছো, সকলোৱে ৰাইজে চিনি পায়। আমিও চিনি পাওঁ, আপোনাৰ সেইকাৰণে আহিছো না আপোনাৰ ওচৰত। সুখত আছো, আল্লাহৰ সুখত চলি আছো। আমাৰ নিচিনাকে থাকিব লাগিব। আমাৰ নিচিনা থাকিলে আপোনাক চবে কাম কৰিব মাতিব। বহুত এবাৰ সুখত আছো। আমি আমাৰ নিচিনা কৰি দিম, আমাৰ নিচিনা কৰি দিম। মই আল্লাহ আমাৰ নিচিনা থাকিব মন যায় নাই আপোনাৰ? আমাৰ নিচিনা থাকিব মন আমাৰ যায় নাই? নিচিনাকে থাকিবলৈ মন যায় নাই আপোনাৰ? বুজিছো। ভাল মই এটা ধ্যানত আল্লাহৰ ধ্যানত মই আছো। আপুনি এইবিলাক কি লৈ আছে? এইবিলাক কি লৈ আছে? পাইছো আজিৰ পৰা এইবিলাক খুলি দিয়ক। আপুনি চাওক, আপোনাৰ নিজে এটা নতুন হৈ থাকিব। ইমান ধুনীয়া মানুহটো এনেকৈ ঘূৰিব কেনেকে হ'ব? কেনেকে ঘূৰিলে আপুনি? আপোনাৰ বেমাৰ হ'ব দিনক দিনে, হয় নাই? বহক, একো নাই, বিকমাই দেখোন। বহক, আপুনি বহি যাওক, ধুনীয়াকৈ বহক। বহক, আপুনি বহক। আপোনাক একো নকওঁ, আপোনাক একো নকওঁ। আপুনি বহক, 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 আৰামত বহক, আৰামছে বহি যাওক। আছে বস্তু আছে। ৰ'ব, শুনক, আপোনাক কৈ আছোঁ, আপুনি যদি নবহে আমি আপোনাক ধৰি বান্ধি পেলাই লৈ গুচি যাম। ভালে কৈ আছোঁ, আপুনি ভালে শুনক। আমি আপোনাৰ লগত একো বেয়া কাম নকৰোঁ, ঠিক আছে? একো নহয়, আপোনাৰ একোৱে নহয়। আপুনি অলপো না কষ্ট হ'ব না কিবা। কি হৈছে? তুমি কাটিব লাগিছে না বেছি কিয় কৰিছে? দাড়ি নাকাটিব লোৱা। নাই দাড়ি নাকাটিব, বুজিছা? কেঁচি মাৰিবলৈ বহিব, কেঁচি ল'বা। দাড়ি নাকাটিব, বুজিছা? চুলিটো কাটক। কাগজ পাতি কিবা ভালকে ৰাখে, কিন্তু মানুহ ভাল কাম কৰে। ইমান ধুনীয়াকে ৰাখে বস্তুবিলাক আছে। এই চব আইডি চাইডি চব আছে। চাওঁ আপোনাৰ চেহেৰাটো চাওঁ এতিয়া, আপোনাৰ চেহেৰাটো চাওঁ, কি ধুনীয়া লাগিছে, দেখিছে? একদম ভালকে কাম কৰিব না আপুনি? তোমালোকৰ গাত মাৰা। এজন মানুহ এটা বিশেষ এটা ৰূপত থাকে। আজি দেখা পোৱা গৈছে এটা ৰেস্কিউ টিম আহি পেলাই মানুহজনক চাফা চিন্তি কৰিব। কি ক'ব কওকচোন? চাফা কৰি দিয়ক, আপোনালোকে সুন্দৰ কৰি চাফা কৰি দিয়ক। তেতিয়া এটা মানুহৰ এটা ৰূপ পাব। আপোনালোকৰ গাঁৱৰ মানুহ, তেখেতৰ ঘৰ ঢাকা। তেখেতৰ নামটো জানে? হাবিবুৰ ৰহমান ন? আজি তেখেতক এটা টিম আহি পেলাই ধুনীয়াকৈ ৰেস্কিউ কৰি পেলাই তেখেতক ধুনীয়া এটা মানুহ গঢ় দিবলৈ চেষ্টা কৰি আছে। মানুহ ইমান লেতেৰাকৈ থাকে। আজি এটা ৰাইজেও তাক কৈছে যে চাফ চিকুণ হৈ থাকিব, ৰাইজেও তাৰ পৰা খেদি দিছে, সি চাফ চিকুণ হৈ নাথাকে। আজি দেখা পোৱা গৈছে কিছুমান উদীয়মান যুৱকে আহি পেলাই কি ধুনীয়াকৈ এটা মানুহৰ ৰূপ দিব চেষ্টা কৰিছে মানুহজনক। ভাল, এইটো ভাল কৰিছে ন? এই যুৱক কেইজন যে আহিছে, ভাল এটা প্ৰচেষ্টা লৈ পেলাই আহিছে। মই খুব ভাল পাইছোঁ। সি যাতে একো নাই, কাটিব দিয়ক।